ছিংগাপুৰলৈ যোৱা 7 দিনমান আগত আমি দুটাই লগ খাইছিলোঁ মানে মোক এনেই জোকাই থাকে বুঢ়া আৰু সি ক'লে অ'কে মই আহি আছোঁ কে এতিয়া কেতিয়া আহে ভগৱান জানে যিয়ে নহওক এইখিনি আমাৰ জুবিনৰ প্ৰতি তো গাইজ ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভণি কৰোঁ। আজি আছিল বৰমাৰ বছৰেকী। তো প্ৰথমতে ৰাতিপুৱা উঠিয়ে বৰমাহঁতৰ তাত গ'লো আৰু তাতে বছৰেকীৰ কাম চলি আছিল। তো গোটেইখিনি কাম হোৱাৰ পিছত তাতে খাই লৈ গধূলি কৰি মই পূজালৈ ওলাই আহিছোঁ। আৰু আজি পূজাত ওলাই অহাৰ কাৰণ হৈছে মানে জুবিনদাৰ এটা অনুষ্ঠান আছিল, সেইকাৰণে বিখ্যাত বিহু সম্ৰাট খগেন গগৈদেৱো আহিব আৰু তাৰ লগতে জুবিনদাক তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত শিকোৱা শিক্ষকো আহিব, লগতে জুবিনদাৰ লগত পঢ়া একেলগৰ সহপাঠীও আহিব। তো তেনেকৈ বহুত বিশিষ্ট লোক আহিছিল আৰু মই চাবলৈ গ'লোঁ জুবিন পৰিশীলন বুলি এটা অনুষ্ঠান আছিল। অনুষ্ঠানটো চাই আচলতে মাজতে অকণমান ইম'চনেল হৈ গ'লোঁ যেতিয়া মানে খগেন গগৈদেৱে জুবিনদাৰ বিষয়ে কৈছিল। মানে কি ক'ম আৰু জুবিনদাৰ প্ৰত্যেকটো বস্তুৱে যেতিয়া মনত পৰে মানে আঘাত দিয়ে মানে এতিয়া। আৰু সি ছিংগাপুৰলৈ যোৱা 7 দিনমান আগত আমি দুটাই লগ খাইছিলোঁ মানে মোক এনেই জোকাই থাকে বুঢ়া আৰু তেতিয়া আহি এইবাৰ বোলে আপোনাৰ লগত মই এটা বিহু গাম, আপুনি লিখি থ'ব দেই কি এইবাৰ একদম মই খাংজাং গাম। মই বোলো তই 2 লাইন শুনি যা ক'লোঁ তাক। মই গাঁৱলৈ গৈছিলোঁ সাজ পানী খাইছিলোঁ এনেকৈ এটা শুনোৱালোঁ। সি ক'লে অ'কে মই আহি আছোঁ কে এতিয়া কেতিয়া আহে ভগৱান জানে যিয়ে নহওক এইখিনি আমাৰ জুবিনৰ প্ৰতি মৰম। তেনেকৈ জুবিনদাৰ অনুষ্ঠানটো চালোঁ আৰু খগেন গগৈদেৱেও 2টামান গীত গালে, তাকে চালোঁ আৰু চাই মেলি অলপ মেলাৰ ফালে আহিলোঁ আৰু আহি পেলাই এইফালে ঘূৰিলোঁ আৰু বাকীটো এইফালে ক'তো নুঠুৱে এনেই আহিলোঁ, মানুহ চানুহ চালোঁ, অলপমান বেলেগ চাব লগা একো নায়ে। আৰু এইফালে আমাৰ কেইজনমান বিশেষ ব্যক্তিয়ে বিশেষ কথা পাতি আছে আৰু ময়ো অকণমান এনেকৈ ঘূৰিলোঁ ফুৰিলোঁ ভিডিঅ' কৰিলোঁ আৰু তাৰপিছতে এইফালে খাবলৈ আহিলোঁ পাপৰি চাট, খাই ধুনীয়া লাগিছে। তাৰপিছত এইফালে দেখা পাইছেনে ফেভৰেট পৰ্ক, কিন্তু মই আজি খাব নোৱাৰোঁ কাৰণ আজি মঙলবাৰ যিহেতু মই খোৱা নাই, বাকী ইহঁতকেইটাই খাইছে, মই ৱেইট কৰি আছোঁ ইহঁতক। কেনেকুৱা লাগিলে? বহুত ভাল লাগছে। প্ৰত্যেক বছৰ আহোঁ এইবাৰ আৰু 3বাৰ লগ পালোঁ তহঁতক, তহঁতে দোকান দি আনতে গ'লোঁ, এইবাৰ জুবিনদাৰ দিম আৰু তই যাবি ভাল লাগিল। ধন্যবাদ। 3বাৰ লগ পালোঁ আৰু তো এনেকৈ বেতাল তাকো লগ পালোঁ আৰু তাতে পানী খাই মিঠাই লৈ পেলাই আহি গ'লোঁ ঘৰলৈ। আজি মিনি ভক্ত ইমানখিনি আছিল, লগ পাম আৰু কালি।